So what's up guys and welcome back to another video. So আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব খুজিছোঁ মেইনলি আপোনাৰ ৱেবছাইট ব্লগিঙৰ ওপৰত। এইটো কমপ্লিটলি আপোনাৰ ইউটিউব ব্লগিঙৰ বিপৰীত হয়। ইউটিউব ব্লগিং একেবাৰে নহয় এইটো। চ' ৱেবছাইট ব্লগিং মানে আপোনাৰ তাৰ ওপৰতে আলোচনা কৰিম। চ' বানে ৰাখক ভিডিঅ' কৰেণ্ট তাক। তো ঠিক আছে, তো বলক গাইছ আৰম্ভ কৰোঁ। তো আপোনাৰ ৱেবছাইট ব্লগিং আপোনাৰ মেইনলি আপোনাৰ দুই টাইপৰ হ'ব পাৰে। এটা ফ্ৰী ব্লগিং আৰু এটা আপোনাৰ হ'ব এটা ফ্ৰী আৰু এটা হ'ব আপোনাৰ পেড, মানে আপোনাৰ পইচা দি কৰা ব্লগিং। চ' এইটোকে কয় আপোনাৰ পেড ব্লগিং। চ' যদি আপুনি তো ফ্ৰী ব্লগিং কৰে, আপুনি ফ্ৰী ব্লগিং আপোনাৰ মেইনলি দুটা প্লেটফৰ্ম আছে মেইনলি, আৰু আপোনাৰ তাৰ ওপৰতো আছে বেলেগ বেলেগ ধৰণৰ। আপোনাৰ বাই দা ৱে গাইছ, ৰ'দটোৰ ওপৰত পৰি আহিছে যিহেতু ৰাতিপুৱাৰ বতৰ, ৰ'দ পোৱাইছোঁ। চ' আপোনাৰ মানে কি ফ্ৰী ব্লগিংটো, ফ্ৰী ৱেবছাইট ব্লগিং এইটো আপোনাৰ কৰিব পাৰিব। আপুনি এটা আপোনাৰ আছে এইটো blogspot.com, তাৰপিছত আপোনাৰ আছে আৰু ৱৰ্ডপ্ৰেছ বুলি এটা CMS আছে। চ' তাৰ পৰা আপুনি ডেফিনেটলি কৰিব পাৰিব ফ্ৰীত। আৰু পেডত যদি যায়, আপুনি যদি কি বুলি কয় এইটো, আপুনি যদি পইচা দি মানে যদি ব্লগিং কৰিব খোজে চ' তাতো পাৰিব, কিন্তু তাতে নিজাকৈ ডমেইন কিনিব লাগিব, প্লাছ হোষ্টিং কিনিব লাগিব। চ' ইয়াত অকণমান খৰচাটো বেছি। আৰু ইয়াতে কোনটোত বেছি ভাল মই সেইবিলাক ডিটেইলছত কৈ আছোঁ বাৰু। আপুনি যদি বিগিনাৰ হয়, মানে যদি আৰম্ভণি কৰিব খুজিছে এইটো ৱেবছাইট ব্লগিং, চ' ৱেবছাইট ব্লগিং কৰাৰ কাৰণে মইতো ৰিকমেণ্ড কৰোঁ আপোনাক এইটো ফ্ৰীত। যিহেতু মানে বিগিনাৰ হয়, এজ এ বিগিনাৰ, চ' কিছুমান প্ৰেক্টিচৰ দৰকাৰ তাত। প্ৰেক্টিচ মানে আপুনি তাতে যিবিলাক নেকি গোটেই কথা জনা হৈ যাব। মানে ৱেবছাইট ব্লগিং এটা একচুৱেলি কি হ'ল, মেইনলি হ'ল আপোনাৰ ৱেবছাইট ব্লগিংটো হ'ল আপোনাৰ কিছুমান আৰ্টিকেল লিখি তাতে আপোনাৰ ব্লগটোত মানে যিটো নেকি ব্লগ থাকিব আপোনাৰ, সেইটো ব্লগটোত আপুনি আৰ্টিকেলবোৰ শ্বেয়াৰ কৰা। ঠিক আছে, সেইটোৱে হ'ল আপোনাৰ মেইনলি এইটো ৱেবছাইট ব্লগিং। চ' আপুনি গোটেইখিনি জানে, চ' যদি বিগিনিংখিনি আপুনি ষ্টাৰ্টিংখিনি গোটেই জনা হৈ গৈছে, চ' তাৰপিছত আপুনি পেইড ভাৰ্চনত গ'লে বেছি ভাল হয় আৰু মোৰ মতে। বিকজ এইটো আপোনাৰ পইচাখিনি আপোনাৰ কমচে কমটো বাচি যাব। চ' আপুনি যদি আৰুতো মই এটা কথা কৈ দিওঁ, আপোনাৰ যিহেতু আপোনাৰ পেড আৰু ফ্ৰী ভাৰ্চন এটা আছে, এটা পেড আৰু ফ্ৰী। চ' ডেফিনেটলি আপুনি পেড ভাৰ্চনত গতি কৰিব পাৰে আফটাৰ আপুনি গোটেইখিনি জানা হোৱাৰ পিছত মানে। চ' আপুনি ডেফিনেটলি যাব পাৰে। বিকজ আৰু ফ্ৰী ব্লগিঙৰ মানে ইমান স্কোপ নাপায়, তাৰমানে বহুত কিছুমান মানে এনেকুৱা প্লাগিন থাকে বা কিবা থাকে। চ' মানে বিভিন্ন ধৰণৰ প্লাগিনবোৰ আপুনি য'ত নেকি এতিয়া ফ্ৰী এটা ৱেবছাইট ব্লগিং কৰিব, তাতে মানে আপুনি ইনষ্টল কৰিব নোৱাৰে। মানে ছাপ'জ blogspot.com আপুনি তাতে মানে কি বিভিন্ন ধৰণৰ প্লাগিন ইউজ কৰিব নোৱাৰে, মানে ডাউনলোড দিব নোৱাৰে, ইনষ্টল কৰিব নোৱাৰে। তাৰপিছত ৱৰ্ডপ্ৰেছ একচুৱেলি বেচিকেলি আপোনাৰ এইটো এটা ফ্ৰী ভাৰ্চনো আছে, কিন্তু তাতে যিটো নেকি ফ্ৰী ভাৰ্চন, তাতে আপুনি এক্সট্ৰা আপুনি যিবিলাক প্লাগিন সেইবিলাক আপুনি হেৰি কৰিব নোৱাৰে, মানে ইনষ্টল দিব নোৱাৰে। চ' এইটো ইহঁতৰ মানে এটা বেক পইণ্ট হয়। চ' যদি আপুনি গোটেইখিনি জনাৰ পিছত আপুনি পেইড ভাৰ্চনত যাব পাৰে। ৱৰ্ডপ্ৰেছত গৈ পেলাই আপুনি তাতে পেইড ভাৰ্চন ল'ব পাৰে। তাতে ৱৰ্ডপ্ৰেছৰ পৰা আপুনি তাতে মানে মই এটা ৰিকমেণ্ড কৰিম ন, হোষ্টিংগাৰটো লৈ ল'লে, হোষ্টিংগাৰৰ পৰা তাতে আপুনি ৱৰ্ডপ্ৰেছ ডাউনলোড দিব পাৰে। ৱৰ্ডপ্ৰেছ বেচিকেলি আপোনাৰ CMS বুলি কয়। চ' তাতে হোষ্টিংগাৰৰ পৰা আপুনি ৱৰ্ডপ্ৰেছ ডাউনলোড কৰি তাতে আপুনি ডমেইন কিনিব পাৰিব, তাৰপিছত হোষ্টিঙো ল'ব পাৰিব সিহঁতৰ পৰা। আৰু যদি ইয়াৰ ওপৰত কেনেকৈ ডমেইন কিনিব লাগে বা কেনেকৈ হোষ্টিং বাই কৰিব লাগে, কিনিব লাগে, চ' ইয়াৰ ওপৰত যদি বেলেগকৈ অন্য এটা ভিডিঅ' লাগে, চ' ডিটেইলছত, চ' কমেণ্ট কৰিব। মই ইয়াৰ ওপৰত ডমেইন কেনেকৈ কিনিব লাগে বা হোষ্টিং কেনেকৈ ভৰাব লাগে মানে। চ' I will try to make another video on that particular topic. চ' যিয়ে নহওক, সেইবোৰ আপুনি এনেকুৱা মানে অকল হোষ্টিংগাৰে নহয় যে হোষ্টিং প্ৰভাইড কৰে। তাৰ ওপৰত আৰু বিভিন্ন ধৰণৰ আপোনাৰ এনেকুৱা ছাৰ্ভিচ প্ৰভাইডাৰ আছে, যিবিলাক নেকি আপোনাক হোষ্টিং দিব প্লাছ ডমেইন দিব। ঠিক আছে, আৰু এইবিলাক আছে যেনেকুৱা মানে কি GoDaddy, তাৰপিছত SiteGround, এইবোৰ মানে বিভিন্ন হোষ্টিং প্ৰভাইডাৰ আছে, প্লাছ সিহঁতে হোষ্টিঙৰ লগতে আপোনাক ডমেইনো প্ৰভাইড কৰে।
আৰু জানে চাগে যিসকলে মানে ৱেবছাইট ব্লগিং কৰে সিহঁতে অলৰেডি জানিব চাগে মানে কি ডমেইন এটা আজিকালি মানে ডমেইন .site.net এইবোৰ সস্তীয়া ডমেইন বেছিকেলি আপোনাৰ .com ডমেইনটো অকণমান দাম হয় বাৰু 500 600 বা 700 এনেকুৱা চামথিং কিবা ল'ব কিন্তু আপোনাৰ .site বা .net এইবোৰ ডমেইন আপুনি মোটামুটি 75 ষ্টাৰ্টিঙৰ পৰা পাই যাব ঠিক আছে তো এইবিলাক বহুত কথা ইয়াৰ ওপৰত বেলেগকৈ অন্য এটা বেলেগ ভিডিঅ' বনাম বাৰু পিছত চ' আপোনাৰ মেইন কথা হ'ল আপুনি যদি ৱেবছাইট ব্লগিং কৰিব খোজে চ' বেটাৰ একচুৱেলি আপুনি যদি বিগিনাৰ হয় চ' মই এইটোৱে ৰিকমেণ্ড কৰোঁ আপোনাক এইটো আপুনি প্ৰথমতে ফ্ৰী ভাৰ্চনটোত অকণমান প্ৰেক্টিছ কৰক মানে blogspot.com আপুনি গৈ পেলাই তাতে এটা নিজে এটা আপোনাৰ ব্লগ খুলি তাতে আপুনি প্ৰেক্টিছ কৰক অকণমান আদাৰৱাইজ আপোনাৰ ৱৰ্ডপ্ৰেছ এটা বহুত ভাল তাতো আপুনি প্ৰেক্টিছ কৰিব পাৰে ফাৰ্ষ্ট টাইমৰ কাৰণে যদি বিগিনাৰ হয় আৰু তাৰপিছত যদি আপোনাৰ বিগিনিংখিনি আপোনাৰ যদি বেছিকখিনি মানে ক্লিয়াৰ হৈছে মানে কি কেনেকৈ আৰ্টিকেল লিখিব লাগে কেনেকৈ পষ্ট কৰিব লাগে কেনেকৈ কি কৰিব লাগে আপোনাৰ থিম যিটো নেকি আপোনাৰ ৱেবছাইটৰ থিম হয় থিম থিম এইবিলাক মানে কেনেকৈ বেলেগ থিম ইউজ কৰিব পাৰি কি কৰিব পাৰি এইবিলাক যদি আপোনাৰ বেছিকখিনি আপুনি যদি গোটেই জনা হোৱাৰ পিছত মানে কমপ্লিট হোৱাৰ পিছত আপুনি পেইড ভাৰ্চনলৈ গতি কৰিব পাৰে মানে নিজাকৈ এটা ডমেইন কিনি নিজা এটা হোষ্টিং লৈ ল'ব পাৰে তো হোষ্টিঙৰ কাৰণে মই হোষ্টিংগাৰ খুব ভাল পাওঁ মই নিজেও খুব ইউজ কৰোঁ হোষ্টিংগাৰ এইটো ফাষ্ট হয় তাৰপিছত আৰু 24 আৱাৰ্ছ আপোনাৰ কাষ্টমাৰ ছাপোৰ্ট থাকিব চ' এইবোৰ ভাল আৰু হোষ্টিংগাৰ আৰু ইজি হয় তাতে আৰু ডিৰেক্টলি হোষ্টিংগাৰৰ পৰা আপুনি ৱৰ্ডপ্ৰেছ CMSটো আপুনি তাৰ পৰা ইনষ্টল কৰি ল'ব পাৰিব তো ইজি আৰু হোষ্টিংগাৰটো মই নিজে যিহেতু ইউজ কৰোঁ চ' আই ৰিকমেণ্ড ইউ তো ঠিক আছে তাৰপিছত আপোনাক আৰু মানে কি আপোনাৰ ফ্ৰী ভাৰ্চন আৰু আপোনাৰ পেডৰ বিষয়টো ক'লোৱে আৰু যদি ইয়াত কোনটোত বেছি বেনিফিট কোনটোত বেছি ভাল হ'ব কৰিলে বুলি ক'লেতো ডেফিনেটলি আপুনি পেড ভাৰ্চনত গ'লে বেছি ভাল হয় বিকজ তাতে বিভিন্ন ধৰণৰ পেড ভাৰ্চনৰ মানে বিভিন্ন ধৰণৰ প্লাগইন ইউজ কৰিব পাৰে আপোনাৰ বিভিন্ন ভেৰাইটিজ আপোনাৰ ফ্ৰী প্লাগইন পাই যাব আপোনাৰ মানে বিভিন্ন ধৰণৰ ৱেবছাইট আছে সেইবোৰৰ পৰা আপুনি ফ্ৰীতে ডাউনলোড কৰি ল'ব পাৰিব বিভিন্ন ধৰণৰ প্লাগইন আৰু তাৰ পৰা তাতে মানে আপোনাৰ CMSত ইনষ্টল কৰি ল'ব পাৰিব চ' সেইটোত আপুনি অনলি পেড ভাৰ্চনটোতহে পাব আপুনি ফ্ৰী ভাৰ্চনটোত আপুনি ইনষ্টল কোনো ধৰণৰ এক্সট্ৰা প্লাগইন আপুনি ইনষ্টল কৰিব নোৱাৰে চ' এইখিনিয়ে ক'লোঁ মই আৰু মানে যে ৱেবছাইট ব্লগিঙৰ ওপৰত আৰু ইয়াৰ ওপৰত ৱেবছাইট ব্লগিঙৰ ওপৰত যদি কিবা ধৰণৰ আপোনাক যদি মানে বেলেগকৈ কিবা আপোনাৰ মনত প্ৰশ্ন আছে কিবা আছে চ' ডেফিনেটলি ইউ কেন কমেণ্ট মি ঠিক আছে তো কমেণ্ট কৰিব মই তাৰ ওপৰত বেলেগকৈ এটা ছেপাৰেট ভিডিঅ' মানে বনাবলৈ ট্ৰাই কৰিম ঠিক আছে গাইজ এতিয়া মই বাই দা ৱে এতিয়া ৰাতিপুৱা হৈছে মই ৰ'দ পোৱাৰ পৰা আহিছোঁ বাহিৰত দেখিছে ইয়াৰ চাগে পথাৰৰ মাজত আছোঁ আৰু মই তাৰ পৰা ভিডিঅ'টো ৰেকৰ্ড কৰিলোঁ ভাবিলোঁ আপোনালোকক মোৰ যিটো নেকি ৱেবছাইট ব্লগিং তাৰ ওপৰত কিছু কথা জনাই দিওঁ মানে ঠিক আছে জাষ্ট কমেণ্ট কৰিব তো গাইজ বেছি আৰু নকওঁ আৰু কিবা যদি আপোনাৰ সুধিব লগা আছে কমেণ্টত যোৱা আৰু কমেণ্ট কৰিব চ' ঠিক আছে মই তাৰ ওপৰত ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম আৰু মানে ঠিক আছে গাইজ এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ টিল দেন বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'